গুড মৰ্ণিং এভৰিৱান। আজি গাড়ীখন ধুলোঁ, ধুই পেলাই ধূপ জ্বলাইছোঁ, জ্বলাই পেলাই এতিয়া যাম আৰু দিনটোৰ বাবে দিনটো কেনেকুৱা হয় বাৰু আজি ভাড়াটো সম্ভৱ নহয়, কাৰণ ৰেপিডো ইমান ভালো হৈ থকা নাই, অনলাইন বহুত বেয়া হৈ আছে। আপোনালোকে গ'লে দেখা পাব কেনেকুৱা হৈ আছে। মই ৰুমৰ পৰা অহা 1 ঘণ্টা হ'ল বৰ্তমানলৈকে। এতিয়া এটা বুকিং লাগিছে ৰেপিডোত, মই আহিছোঁ, আহি পেলাই দেখা পাইছোঁ চাওকচোন কেনেকুৱা পানী দি কেনেকৈ যাম চাওকচোন। পানী নালা পানী চাওকচোন কেনেকৈ যাব এই চাওকচোন। মানুহটোৰ ঘৰটো এইটো, যোনটো এই গেটটো আছে, ইয়াৰ পৰা যাব। এতিয়া এইখিনি যাবৰ কাৰণে চাওকচোন কেনেকুৱা গাড়ীখন ৰাতিপুৱা ধুই আনিছোঁ, এইগাল পানী দি যাবলগীয়া, উপায় নাই। এতিয়া যোনজনী বাইদেউক লৈ আহিছোঁ, এইজনী তেওঁৰ 1-2 কিলোমিটাৰ আহিছে, তো আপোনাৰ 80 টকা বিল হৈছে। 1 ঘণ্টা 20 মিনিটৰ পিছত এটা ভাড়া লাগিছে আপোনাৰ বেলতলাৰ পৰা যাব GMC, তাতে একচেপ্ট কৰিলোঁ। আহি পেলাই লোকেশ্যনতে বহি আছোঁ, এতিয়া অহা নাই। ফোন কৰিছোঁ, আহিম বুলি কৈছে, দেখাই দিছোঁ মই। মোৰ পৰাই যাব, মই ইয়াতে ৰখি আছোঁ। এতিয়া কোন যাওঁ অহাই নাই এতিয়াও কাষ্টমাৰজন। এই মানুহজনক মই GMCত লৈ 116 টকা পালোঁ। আজি দিনটোৰ ইমানেই বেয়া, ৰেপিডোত ভাড়াই নাই, কোনো পধ্যে ভাড়া নাই। এতিয়া আপোনাৰ 2টা বাজিব হ'ল, মই আহিছোঁ 10টা বজাৰ পৰা। 10টাৰ পৰা 2টা বজালৈ মই মাত্ৰ 300 টকা এটা ভাড়া মাৰিছোঁ। এনেকুৱা গতি হৈছে ৰেপিডোত, কি কৰিব। গাড়ী মানে অভাৰ এনচি হৈ গৈছে। এতিয়া এটা ভাড়া লাগিছে, এইটো আপোনাৰ কাহিলীপাৰাত আছোঁ মই। কাহিলীপাৰাৰ পৰা যাব গণেশগুৰি, মই তাকে পিক আপ কৰিব ৰৈ আছোঁ, লোকেশ্যনতে ৰৈ আছোঁ, অহা নাই মেডাম। আকৌ দেখাই দি আছোঁ। যোনজনী বাইদেউ ৰখি আছে সেইজনীয়ে হ'ব, তেওঁ মাজতে ৰৈ আছে, মই আগলৈ গৈ আছোঁ আপোনাৰ। লৈ আহিছিলোঁ এই মানুহজনীক এতিয়া মই, তো কাহিলীপাৰাৰ পৰা 97 হৈছে এওঁ বিল। ড্ৰপ কৰিলোঁ, দাদাজনক আহি ড্ৰপ কৰালোঁ, 83 টকা হৈছে। দাদাজন খুব ভাল, কৈছে ভালে কুশলে থাকা। এতিয়া মই যিটো ভাড়া লৈ আহিছিলোঁ, তেওঁ আহিছে, দাদাজনে হয়, গণেশগুৰিৰ পৰা আহিছে ডাউন টাউন বেক চাইডলৈকে। তেওঁ 83 টকা হৈছে, পে'মেণ্টটো দিছে। তেওঁ দাদাজন বহুত ভাল, সুধিছে কি কৰা, তেওঁক আহি ড্ৰপ কৰিলোঁ। তাৰপিছত এতিয়া ভাড়া লগা নাই আৰু বহি আছোঁ। এতিয়া আমি কমচে কম 4টামান বাজিল চাগে। গাইজ বহুতে হৈ গ'ল বুকিং নাইকিয়া, এটা বুকিং অহা নাই ৰেপিডোত। ভাবিছোঁ যামগৈ নেকি ৰুমলৈ। আহিছে একটা আহিছে, উঠি যা উঠি গ'ল। ক'ত যাব? গণেশগুৰি বলক পিক আপ কৰি লওঁ, আপোনাক ড্ৰপ কৰি দেখাই আছোঁ কিমান পালোঁ। গাইজ বহুত টাইম হ'ল, কোনো ধৰণৰ অৰ্ডাৰ বুকিং এতিয়ালৈ এটাও নাই। ভাবিছোঁ ৰুমলৈ যামগৈ নেকি, মানে ইমান হাতীগাঁৱৰ পৰা আহি মই বেটাৰ পালোহি, কোনো ধৰণৰ এটা বুকিং তোমাৰ একচেপ্টে কৰি দিব লাগে। নাই ৰুমলৈ যামগৈ, মোৰ বেটাৰ আহি এটা বস্তু দেখা পালোঁ, আপোনাক দেখাইছোঁ। মই মানে ইয়াতে কাম কৰিছিলোঁ, এখন তোমাৰ দুখন ৰেষ্টুৰেণ্ট দেখা পাইছে এখন, মই ইয়াতে গাড়ী চলাইছিলোঁ। তেতিয়া আহিলে মোৰ তাৰপৰা কাম নকৰা হ'লোঁ, তাৰপৰা ওলাই আহিছিলোঁ, মই নিজৰ গাড়ী চলাই আছোঁ। কিন্তু ভেটাপাৰা লোকেশ্যন, ইয়াতে আপোনাৰ KFC, ডমিন'জ চব আছে ওচৰতে, ৰেষ্টুৰেণ্টসহ ভাল প্লেচত আছে। এইটো আপোনাৰ ভেটাপাৰা হয়, ভেটাপাৰা চাৰিআলি। ভেটাপাৰা চাৰিআলিৰ পৰা অলপ আহিলে এইটো ৰেষ্টুৰেণ্ট KFC চব পাই যাব। এতিয়া মোৰ গোটেই আৰ্নিংটো দেখাই দিছোঁ আজি কিমান হ'ল। অফলাইনত আকৌ তোমাৰ ভাড়া মাৰিলোঁ মই 550 টকা, আৰু অনলাইনত 900 টকা। টোটেল ইমানখিনিয়ে মই স্ক্ৰীণত দেখাই দিম, চাই লওক।